হে গাইজ আইজ লাগে হানিকের আর্টসকের ফাউন্ডার স্যার সন্তোষ কুমার তপ্ন ডাঙরিয়াকের মৃত্যু দিবস আর আজকের এই দিনটাকে পালন করেকলে হানিকের আর্টসাকের হমু বিষয় ববিয়া হানি একগুট হয়ে রহি আর খুবই সুন্দর সে আজকের দিনটাকে হানি পালন করকে গেলি আর ইকেরে মাঝে মই কিছু ক্লিপ লেরো হানিকের ফ্যামিলিকে দেখাই গেলে যে কিরকো হানি আজকের দিনটাকে পালন করলি তো দেখা ভিডিওটা আর নিশ্চয়ই বাতাবে কি আজকের এই ভিডিওটা দেখে কিরকো লাগলি হয়েছে যে এই স্মৃতি জিয়াই রখার কারণে মরানরে বিশেষ করে ইয়াত নকুল চাওরা আছে সুবীর চেত্ৰী আছে জয়ন্ত চাওৰাকে প্ৰমুখ কৰি এটো মুণ্ডা এনেকুৱা কিছুমান লোকে ব্যক্তিয়ে সেই সময়ত তপ্ন ছাৰৰ এই স্মৃতি জীয়াই ৰখাৰ কাৰণে সমাজ হিতৈষী সন্তোষ কুমাৰ তপ্ন স্মৃতি এক কমিটি গঠন কৰিছে আৰু সেইমতে আমি এটা কথা অনুভৱ কৰিছিল যিহেতুকে সন্তোষ কুমাৰ তপ্ন ৰাজ্যিক পৰ্যায়ৰ এজন নেতা আছিল আৰু সেইকাৰণে এই অনুষ্ঠানটো আমি অকল মৰাণত নকৰি ইয়াক ৰাজ্যিক পৰ্যায়ত লৈ যাবৰ কাৰণে আমি আৰ্টছাৰ কেন্দ্ৰীয় নেতৃত্বক আমি অনুৰোধ জনাইছিল পবিত্র অনুষ্ঠানটি আয়োজক তথা উদ্যোক্তা মৰাণ বা মৰা আৰু ৰাজগড় শাখাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল লগতে আজি উপস্থিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ জিলা সমিতিসমূহৰ বিষয়ববীয়াসকল কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল লগতে প্ৰাক্তন আৰ্টছাৰ কৰ্মীসকল লগতে আমাৰ অসম চাহ মজদুৰ সংঘৰ আমাৰ লক্ষেশ্বৰ তাঁতী ডাঙৰীয়া আৰু মোৰ শ্ৰদ্ধাৰ ককাইদেউ অৱসৰপ্ৰাপ্ত শিক্ষক পবিত্ৰ চুতীয়া ডাঙৰীয়া লগতে মোৰ ভাতৃপ্ৰতিম নকুল চাওৰা ডাঙৰীয়া আৰু যিমানেই সমবেত আজিৰ এই পবিত্ৰ অনুষ্ঠানটিৰ গৰিমাবাহী ব্যক্তিসকল ছাত্ৰ ছাত্ৰীসকল সকলোকে মই পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক নমস্কাৰ আগবঢ়াইছোঁ। আজি আৰু এই ঠাইত যি আমাৰ পৰিয়ালটিলৈ আপোনালোকে যি সন্মান আগবঢ়ালে আদৰণি কৰিছে তাৰ কাৰণে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আৰু মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ এনেকুৱা কাৰ্যসূচীবিলাক আগন্তুক দিনবিলাকত আৰু হওক আৰু আপোনালোকক আগবঢ়াই লৈ যাওক মহান কাৰ্যসূচীবিলাক আপোনালোকে সফলতাৰে কৰি থাকক। এইমতে উদ্যোক্তাসকলে দুআষাৰমান খবৰ দিয়াৰ কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ। কিন্তু মই প্ৰথমতেই আবেগিক হৈ পৰিছোঁ আৰু বিশেষ কৰি ধন্যবাদ জনাইছোঁ আজি অনুষ্ঠানটি খুব সুন্দৰভাৱে আয়োজকসকলে আয়োজন কৰাৰ কাৰণে আৰু তেওঁলোকে যিটো সন্মান আজি আগবঢ়াইছে যাৰ নামত আজি অনুষ্ঠানটি ইয়াত পতা হৈছে সঁচাকৈ তেখেতৰ কনিষ্ঠ পুত্ৰ হিচাপে মই অশেষ গৌৰৱান্বিত। হয়, আপোনালোকে হয়তো বহুতে মোক চিনি নাপাব পাৰে কাৰণ ময়ো মোৰ পিতাৰ দৰে বৰ বছৰত থাকিব নিবিচাৰোঁ আৰু হয়তো তেখেতৰ যিটো তেজ মোৰ গাত থকাৰ কাৰণে সকলো তেখেতৰ গুণ নাথাকিব পাৰে কিন্তু মানৱীয়তা যিটো গুণ সেইটো মই পাইছোঁ আৰু তেওঁতে আমাৰ তেনেকৈ মই লেখক নহয় বা এনেই যিবিলাক আহে সেইবিলাক মই ৰাতি মোৰ খুব ভাববিলাক আহিছিল মোৰ টোপনি অহা নাই তেতিয়া মই টোপনিৰ পৰা উঠি এটা লিখিলোঁ কি হয় নাজানো কিন্তু আপোনালোকৰ লগত মই পঢ়ি দিব বিচাৰিছোঁ। মই কবিতা বুলিয়ে ভাবিছোঁ, কবিতা নহ'ব পাৰে। ক্ষমা কৰিবি মোক দেউতা,
খং নকৰিবি মোক, বেয়া নাপাবি মোক, ক্ষমা কৰিবি মোক। মই বিক্ৰী কৰা নাই, চলেৰে বন্দী কৰিছে তোক। সিহঁত চতুৰ আৰু ক্ষমতাবান, মই অসহায় দুৰ্বল। আজীৱন পিন্ধি থকা তোৰ শুক্ৰ পোচাকযোৰ খুলি সিহঁতে পিন্ধাইছে তই বেয়া পোৱা বিজেতৰীয়া ৰঙীন পোচাক। জীয়াই থকা কালত তই মৰণৰ পাছত নিজক লৈ কৰা ভৱিষ্যতবাণীবোৰ দেখোন চকুৰ আগত এটি এটি গৈ চাই আছোঁ। দেউতা, খং নকৰিবি মোক, বেয়া নাপাবি মোক, ক্ষমা কৰিবি মোক। তোৰ দধিচি জীৱনৰ সকলো কাঢ়ি নিলেও কাঢ়ি নিব নোৱাৰে তোৰ সত্তা, কাৰণ তই প্ৰকৃততে খাটি খোৱা নিপীড়িত দুৰ্বল জনতাৰহে জননেতা। ধন্যবাদ। আজিৰ লগতে মই শেষ কৰিছোঁ। সন্মানীয় নীলেশ ডেকা প্ৰাক্তন আটছা নেতা আমাৰ মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতক আমি আটছা মৰাণ মহামূৰৰ আদিবাসী শাখাৰ পৰা সন্মান জনাইছোঁ। প্ৰতিমূৰ্তি সুৰক্ষা সমিতিৰ সন্মানীয় সম্পাদক কাজল দাস ডাঙৰীয়া আছে, তেখেতকো আমি ফুলান গামোচাৰ আদৰণি জনাবৰ কাৰণে আটছাৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। বাৰ্ষিকী উপলক্ষে এই অনুষ্ঠানত উপস্থিত থকা আমাৰ অসম চাহ মজদুৰ সংঘৰ সম্পাদক লক্ষেশ্বৰ তাঁতী ডাঙৰীয়া, আটছাৰ সন্মানীয় বিষয়ববীয়াসকল, সন্তোষ কুমাৰ তপ্ন ছাৰৰ পুত্ৰ দয়াল তপ্ন ডাঙৰীয়া, তেওঁৰ পৰিবাৰ, দুটি সন্তান আৰু ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ পবিত্ৰ চুতীয়া ডাঙৰীয়া, বন্ধুবৰ নকুল চাহৰা ডাঙৰীয়াকে প্ৰমুখ কৰি আটছা কেন্দ্ৰীয় সমিতি, বাবুল চাহু আৰু অন্যান্য বিষয়ববীয়াসকল সকলোৰে নাম ল'বলৈ কিছু পলম হ'ব কাৰণে মই সকলোলৈকে আজিৰ এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে শ্ৰদ্ধা জনাইছোঁ, সন্মান জনাই দুই এষাৰ সন্তোষ কুমাৰ তপ্ন ছাৰৰ বিষয়ে ক'বলৈ বিচাৰিম। আমি সঁচাকৈ তপ্ন ছাৰক যেনেকুৱা মান সন্মান, যেনেকুৱা শ্ৰদ্ধা অসমবাসীয়ে দিব পাৰিব লাগিছিলে, সেয়া কিছু হ'লেও আমি তেওঁক মানে হেৰি কৰিছোঁ, নেগলেক্ট কৰাৰ নিচিনা হৈছে। ই ছাৰে কেৱল চাহ জনগোষ্ঠী আদিবাসীৰ কাৰণে ছোটনাগপুৰী ছাত্ৰ সন্থা নহয়, ছোটনাগপুৰী ছাত্ৰ সন্মিলন বনাইছিলে এইটো সময়ত। তো তেখেতে এই সংগঠনটো কেৱল চাহ জনগোষ্ঠী আদিবাসীৰ উত্তৰণৰ কাৰণে বনোৱা নাছিলে, সমগ্ৰ অসমৰ কাৰণে তেখেতৰ যি অৱদান, তেখেতে যি অৱদান দি গ'ল অসমীয়া জাতি গঠনত, সেই ক্ষেত্ৰত আমি আজি আটছাৰ উদ্যোগতে স্থানীয় আমাৰ প্ৰাক্তন আটছা, বৰ্তমানৰ আটছাৰ উদ্যোগত তেওঁক স্মৰণ কৰিছোঁ। মই আহ্বান জনাম আমাৰ অসমৰ জাতীয় দল সংগঠন যিবিলাক আছে, চৰকাৰ আছে, তেওঁলোকো যাতে ছাৰক স্মৰণ কৰাৰ কাৰণে, তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে কেৱল দুই এটামান ক'ৰবাত কিবা কৰি দিলেই নহ'ব, তেওঁৰ বিস্তৃত জীৱনী গাথা আমাৰ অসমৰ অসমীয়া জাতি গঠনৰ কাৰণে কৰি যোৱা এই বিষয়টোৰ ওপৰত চৰকাৰে বিবেচনা কৰি এক উচিত পদক্ষেপ ল'লে ভাল হ'ব বুলি মই আশা কৰিম। মই লগতে আমি স্থানীয় মৰাণবাসী হিচাপে, প্ৰাক্তন আটছা হিচাপে, বৰ্তমানৰ আটছা হিচাপে আমি প্ৰতি বছৰতে ইয়াত গোট খাওঁ। আজিৰ তাৰিখটো বিভিন্ন ৰকমৰ কথাবিলাক আলোচনা কৰোঁ। মোৰ আজিও কথাবিলাক মনত আছে। যোৱা বছৰ নে তাৰ আগৰ বছৰত আমি ইয়াত গোট খাই আলোচনা কৰিছিলোঁ যে আমি ছাৰৰ কাৰণে কোনোবা এটুকুৰাত জাগা এটুকুৰা উলিয়াম। সকলোৱে বিভিন্ন ৰকমৰ অনুষ্ঠানৰ কাৰণে আমাৰ গেজিংটোত মাটি উলিয়াইছে। এই ৰাইডাং, এই আমাৰ ডুমৰদলং গেজিংটোতে ছাৰৰ কবৰস্থান আছে। তাত চৰকাৰৰ পৰা এটুকুৰা জাগা বৰ্তমানৰ আটছা নেতাসকলক আমি আহ্বান জনাইছিলোঁ, আপোনালোকে উলিয়াওক। মোৰ তৰফৰ পৰা মই ঘোষণা কৰিছিলোঁ 50,000 টকা দিম। লক্ষেশ্বৰ তাঁতী ডাঙৰীয়াই কৈছিলে যে তাতে আমি লাইব্ৰেৰীও বনাম আৰু যথেষ্টখিনি কিতাপৰ যিটো দৰকাৰ সেইখিনি দিম, চবেই কম বেছি পৰিমাণে আমি অৰিহণা দিম বুলি কৈছিলোঁ। কিন্তু কি হ'ল কি নহ'ল কোনো ৰকমৰ কথাবিলাক নাহিলে। আজি আকৌ পুনৰ এই অনুষ্ঠানটোতে আমি এই কথাবিলাক সোঁৱৰণ কৰিছোঁ আৰু আহ্বান জনাবলৈ বিচাৰিছোঁ যে আপোনালোকে কিবা যদি কৰিবলৈ ইচ্ছা কৰিছে তেতিয়াহ'লে আগবাঢ়ক। আমি পিছফালৰ পৰা আছোঁ। আমাৰ সময়ত আমি কিবা এটা কৰিব নোৱাৰিলোঁ, সেয়া আমি দুখিত, সকলো ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থী।
কিন্তু বৰ্তমানো জীয়াই থকা অৱস্থাত যদি কিবা এটা কৰি যাব পাৰোঁ তেতিয়াহ'লে নিশ্চয় ক্ষুদ্ৰতম হ'লেও অৰিহণাটো যোগাই যাবলৈ বিচাৰিছোঁ। বেলেগ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে গেজিং মাটিবিলাক ইমান দখল কৰিছে, কিবা কৰিছে, আমাৰবিলাকে আমি কিয় কৰিবলৈ চেষ্টা কৰা নাই, এইটোৱে মই বাৰম্বাৰ অলপ অসুবিধাত পৰি গৈছোঁ। যি কি নহওক, বৰ্তমানৰ যিসকল উঠি অহা প্ৰজন্মৰ আছে সেইসকলে আমাৰ স্মৃতি ৰক্ষা, সমাজ হিতৈষী সন্তোষ কুমাৰ ছাৰৰ স্মৃতি ৰক্ষা সমিতি এতিয়া চেণ্ট্ৰেলিও বনিলে, আমি আঞ্চলিকভাৱে বনাবৰ কাৰণেও এটা ৰিকুৱেষ্ট কৰিলে। এতিয়া অলপ আগতে আমাৰ লক্ষেশ্বৰ তাঁতী ডাঙৰীয়াই ইয়াত ক'লে, ৰিকুৱেষ্ট কৰিলে যে আপোনালোকে স্থানীয়ভাৱেও এটা ইয়াত কমিটি এটা গঠন কৰক, যি কমিটিটোৱে ছাৰৰ যিখিনি খুঁটি নাটি সৰু সুৰা আমি ইয়াত লোকেলি থকাবিলাকেহে জানি পাম, চেণ্ট্ৰেলি এটা আজিৰ দিনটো পালন কৰিছে, কিবা কৰিছে, আমি তেখেতৰ এই স্মৃতিবিলাক চিৰযুগমীয়া কৰিবৰ কাৰণে তেখেতৰ পৰিয়ালৰ, তেখেতৰ গাঁৱৰ ওচৰ পাঁজৰ হিতৈষী যিসকল আছে তেওঁলোকৰ লগত লগ লাগি এটা কমিটি বনাওক। কাক দিব কাক নিদিব মই দেখিছোঁ বিভিন্ন সময়ত কমিটিক লৈ কিনে টনা আজোৰা কিবা কিবি এইবিলাক হৈ থাকে, এইবিলাকৰ লগত আমি নাই। আমি চিধা চিধি এটা কথা কৈছোঁ, আপোনালোকে কমিটি এটা বনাওক যাতে সন্তোষ কুমাৰ তপন ছাৰৰ চিৰযুগমীয়া স্মৃতি আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ। তাৰ কাৰণে যদি ক্ষুদ্ৰতম হ'লেও আমাৰ তৰফৰ পৰা সহযোগ আগবঢ়াব লাগে, মই এনি টাইম ৰেডি আছোঁ। আপোনালোকক এই দুএষাৰেৰে মোৰ বক্তব্য সামৰাৰ আগতে পুনৰবাৰ সন্তোষ ছাৰক শ্ৰদ্ধাঞ্জলি জনাই মই মোৰ বক্তব্য সামৰি মাৰিলোঁ। নমস্কাৰ, জয় হিন্দ। तो गाइस फिलहाल जनता हानि कराची कार्यसूची सन्तोष कुमार डांगरिया सार के उपलक्षे तो कार्यसूची फिलहाल एन समाप्त है और आशा रखो तो तनिक आजकल जनता ब्लॉग तनी पाला मोर माध्यम से आज तनिक सन्तोष कुमार डांगरिया सार के जी हमें आज के मृत्यु दिवस में जी कार्यसूची पालन कर रही जी कार्यसूची लाइक रही आशा करो तो उगलान तनिक देख के भल लगले और आशा करो तो तनिक क्या एक शिखे पाला। तो आज के अगर ये ब्लॉगटा तनिक भल लगले तो ब्लॉगटा निश्चय लाइक करवा, कमेंट करवा, सब्सक्राइब करवा और मोर भिडियो दुईजन के जाके शेयर कर देवा ताकि मोको थोड़ा मोटिवेशन मिली अलग भिडियो बनाई। तो आशा करते तनिक आज के भिडियो भल लगली तो मिलो थी तनिक नेक्स्ट ब्लॉग में। तब तक टेक केयर, टाटा, बाय बाय।